আহি থকা 2026-ৰ এইচএছ এক্সামিনেশ্যনৰ অসমীয়া বিষয়টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ 1 নম্বৰীয়া MCQ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। 1 নম্বৰ, আপচু শব্দৰ অৰ্থ কি? উত্তৰ, কুৎসিত। 2 নম্বৰ, হাওপাত শব্দৰ অৰ্থ কি? উত্তৰ, অভিশাপ। 3 নম্বৰ, গজপদ শব্দৰ অৰ্থ কি? উত্তৰ, অভিশাপ। 4 নম্বৰ, বিভু শব্দৰ অৰ্থ কি? উত্তৰ, ঈশ্বৰ। 5 নম্বৰ, ফেৰুণ শব্দৰ অৰ্থ কি? উত্তৰ, ভাড়া। 6 নম্বৰ, এলাবাদু শব্দৰ অৰ্থ কি? উত্তৰ, অপাত্ৰ। 7 নম্বৰ, শলাকানি শব্দৰ অৰ্থ কি? উত্তৰ, কলিতা। 8 নম্বৰ, কল্লোল শব্দৰ অৰ্থ কি? উত্তৰ, ডাঙৰ ঢৌ। 9 নম্বৰ, টেকেলা শব্দৰ অৰ্থ কি? উত্তৰ, দূত। 10 নম্বৰ, পৰিগ্ৰহ শব্দৰ অৰ্থ কি? উত্তৰ, গ্ৰহণ। 11 নম্বৰ, স্ফটিক শব্দৰ অৰ্থ কি? উত্তৰ, এবিধ বগা চকমকীয়া শিল। 12 নম্বৰ, অমৰাৱতী শব্দৰ অৰ্থ কি? উত্তৰ, স্বৰ্গৰ ৰাজধানী। 13 নম্বৰ, লহৰী শব্দৰ অৰ্থ কি? উত্তৰ, ডাঙৰ ঢৌ। 14 নম্বৰ, মগনিয়াৰ শব্দৰ অৰ্থ কি? উত্তৰ, ভিখাৰী। 15 নম্বৰ, উৰ্মাল শব্দৰ অৰ্থ কি? উত্তৰ, ৰুমাল। 16 নম্বৰ, উখহা শব্দৰ অৰ্থ কি? উত্তৰ, ওফন্দি বা ফুলি উঠা। এনেকুৱা ধৰণৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আমি ইয়াৰ নেক্সট পাৰ্টটোত আলোচনা কৰিছোঁ, যাৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। তো এইটো ভিডিঅ'ত আমি ইমানে আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।